নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনিৰ পৰা এতিয়া বঞ্চিত হৈছে বহুতো মহিলা কোন মহিলা বঞ্চিত হৈছে 10000 টকাৰ পৰা কোন মহিলাই বঞ্চিত হৈছে এই বিশেষ আঁচনিৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে ভালদৰে বুজাই দিছে তেওঁলোকে কিয় বঞ্চিত হৈছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি বহুতো মহিলা বঞ্চিত হ'ব লগা হৈছে মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনিৰ পৰা লাখপতি বাইদেউক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য যিসকল মহিলা তিনিটা সন্তান বা তাতোকৈ বেছি তেওঁলোকক দিয়া নাই 10000 টকা যিসকলৰ তিনিটা সন্তান বা তাতোকৈ বেছি আছে তেন্তে তেওঁলোকে নাপায় এই আঁচনিৰ ধন তিনিটা সন্তান থকা মহিলাই কেনেকৈ কাম কৰিব আৰু সেইভাবে ধন দিয়া নাই কাম কৰিবৰ বাবে এই ধন দিয়া হৈছে বিজনেস কৰিবৰ বাবে এই ধন দিয়া হৈছে আৰু যিসকলৰ অধিক সন্তান আছে তেওঁলোকে কেনেকৈ কাম কৰিব 10000 টকাৰে ভাল কাম কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা যিসকল মহিলাই লাভ কৰা নাই আঁচনিৰ ধন তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এয়া তেওঁলোকে কিয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব লগা হৈছে সেই কথা উল্লেখ কৰি দিছে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কোন মহিলাই নাপালে লাখপতি বাইদেউৰ ধন কোন মহিলাই বঞ্চিত হ'ব লগা হৈছে 10000 টকাৰ পৰা কিয় বঞ্চিত হল লাখ মহিলা লাখপতি বাইদেউৰ পৰা লাখপতি বাইদেউক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল মহিলাৰ তিনিটা সন্তান বা তাতোকৈ বেছি সন্তান আছে তেওঁলোকক দিয়া হোৱা নাই 10000 টকা তিনিটা সন্তান থকা মহিলাই কেনেকৈ কাম কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সেইভাবে ধন দিয়া নাই বুলি উল্লেখ কৰা হৈছে 2026ত আৰু 25000 কৈ টকা দিয়া হ'ব লাখপতি বাইদেউক 10000 টকাৰে ভাল কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰী কোনেও এই 10000 টকা অবাবত খৰচ নকৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কোনেও মোবাইল কিনি এই ধন খৰচ নকৰিব আৰু এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে আৰু যিসকলৰ তিনিটাতকৈ অধিক সন্তান বা তিনিটাতকৈও বেছি সন্তান তেওঁলোকে লাভ নাই কৰা আজি এই ধনখিনি সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মন্তব্যসমূহ শুনাবলৈ চেষ্টা কৰিম বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি তিনিটা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানে বেছি তেওঁলোকে উৎপাদন মূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10000 টকাটো হত ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটো সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি তিনিটা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানে বেছি তেওঁলোকে উৎপাদন মূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10000 টকাটো হত ব্যৱহাৰ কৰিব
কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। হালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম।